It is high time for media to come out from the prisms of 70s, 80s, 90s. Jodi ami সেই প্ৰিজমটোৰ পৰা ওলাই নাহো, very fast social media will take over our print media and the television media. I'll give you a small example of last 1 week. When I speak about accident, Assam media will not cover me in the front page. Durghotanat সংখ্যা বাঢ়িছে কমিছে, অসমৰ মানুহে অসমৰ media will not give me the space. Because for them, accident বাঢ়িছে, এটো how it matters. Because 70s, 80s, 90s এটো matter নকৰিছিলে. অসমৰ GDP বাঢ়িছে না নাই media কাৰণে important news নহয়. দিনে ৰাতিয়ে জাগিৰোডত নিশা 3টা 4টা লৈকে এলএনটিয়ে লাইট জ্বলাই কাম কৰি আছে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি, গাড়ী লৈ যোৱা মানুহে গাড়ী ৰখাই তাত চাই, ইট হেজ বিকাম এ টুৰিজিম স্পট। কিন্তু অসমৰ মিডিয়াই এতিয়ালৈকে তাক ধৰিবই পৰা নাই যে হোৱাট ইজ হেপেনিং। তাৰ ফলত কি হৈছে, একেবোৰ সৰু সৰু কথা লৈ যেতিয়া মই ফেচবুকত যাওঁ, মাই ভিউৱাৰ শ্বট আপ টু 1 crore। এজন অসমৰ মুখ্যমন্ত্ৰীৰ এটা ফেচবুক লাইভ 1 কোটি স্পৰ্শ কৰিছে। এণ্ড হোৱাট ৱাজ দ্য কণ্টেণ্ট? ভেৰি স্মল কণ্টেণ্ট, যে 1 তাৰিখে এই এমপ্লয় ট্ৰেন্সফাৰৰ পৰ্টেল এটা মুকলি হ'ব। নেক্সট, যে এক্সিডেণ্টৰ সংখ্যা কমিছে, 31 তাৰিখে আপুনি ড্ৰাইভাৰজনে অন্ততঃ মদ খাব নালাগে। থাৰ্ড, যে অসমত আমি এডভান্টেজ আসাম কনক্লেভ কৰিম, সেমি কণ্ডাক্টৰৰ দৰে আৰু কিবা আনিব চেষ্টা কৰিম। That was the last 3 content. These are the 3 content 1 to 3 of my life, last Facebook live. না পলিটিক্যাল, কোনো কংগ্ৰেছক গালি পৰা নাই, কোনো পলিটিক্যাল কথা কোৱা নাই। এই 3টা কন্টেন্টত মোৰ ফেচবুক লাইভ হে starts 1 crore। কিন্তু অসমৰ মিডিয়াক যদি মই মাইকত পাওঁ, অমুক মন্ত্ৰী অমুকৰ কি কৰিছে, অমুকৰ কি, those questions still persist. Those are question of 70s, 80s, 90s. সেইকাৰণে মই কওঁ যে যুগৰ পৰিৱৰ্তন হ'ল। You are not living in প্ৰতিদিন's যুগ now. You are in semiconductor যুগ now. I am not blaming anybody. Society has changed. Now, অসমৰ সমাজ জীৱনে নতুন কথা শুনিব খোজে, যে মোক এতিয়া প্ৰশ্ন খোজে, দাদা মেট্ৰো কেতিয়া আহি আছে? কুৱেশ্যন কৰা ল'ৰাজন অসমীয়া। কেইদিনমান আগতে এজন ল'ৰাই মোক সুধিছে, I got an idea from him.